মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R4ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাবোৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা। 1 নম্বৰ, আমাৰ এই সংখ্যাটো প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব লাগে। প্ৰমাণিক ৰূপত প্ৰকাশ কৰা মানে হৈছে আমাৰ এটা সংখ্যাৰ পিছত দশমিক দিব লাগে। ইয়াতে শেষত যিহেতু দশমিক নাই, আমাৰ ধৰি ল'ব লাগিব ইয়াত এটা দশমিক আছে আৰু এই দশমিকটো আমি এটা সংখ্যাৰ পিছত লিখিছোঁ। যদি সোঁফালৰ পৰা বাওঁফাললৈকে আমি দশমিকটো আনো, তেতিয়াহ'লে পাৱাৰটো হ'ব প্লাছত। আকৌ যদি আমি বাওঁফালৰ পৰা সোঁফালে দশমিকটো লওঁ, তেতিয়াহ'লে পাৱাৰটো হ'ব মাইনাছত। এই সংখ্যাটোৰে যিহেতু শেষত দশমিক নাই, আমাৰ ধৰি ল'ব লাগিব ইয়াত এটা দশমিক আছে আৰু এই দশমিকটো আমাৰ এটা সংখ্যাৰ পিছত লিখিব লাগিব। যিহেতু আমি সোঁফালৰ পৰা দশমিকটো যদি বাওঁফাললৈকে আনো, তেতিয়াহ'লে পাৱাৰটো আমাৰ প্লাছত হ'ব। আকৌ যদি বাওঁফালৰ পৰা দশমিকটো আমি সোঁফালে লওঁ, তেতিয়া হ'ব পাৱাৰটো মাইনাছত। সোঁফালৰ পৰা দশমিকটো বাওঁফালে আনিলে পাৱাৰটো হ'ব প্লাছত। আকৌ বাওঁফালৰ পৰা সোঁফালে দশমিকটো ল'লে পাৱাৰটো হ'ব মাইনাছত। 1 নম্বৰটো চোৱা, শেষত আমাৰ দশমিক নাই, কিন্তু আমাৰ ধৰি ল'ব লাগিব ইয়াত এটা দশমিক আছে আৰু এই দশমিকটো আমি এটা সংখ্যাৰ পিছত লিখিম। 3.43 আমাৰ শূন্যকেইটা লিখিব নালাগে, ইনটু 10। ইয়াতে আমি কেইটা সংখ্যাৰ আগত দশমিকটো আনিছোঁ চাব লাগিব। 1 2 3 4 5 6 আমি 6টা সংখ্যাৰ আগত দশমিক আনিছোঁ, সেইকাৰণে লিখিব লাগিব 10 to the power 6। যিহেতু আমি সোঁফালৰ পৰা বাওঁফাললৈকে দশমিকটো আনিছোঁ, সেইকাৰণে পাৱাৰটো প্লাছত হ'ব। 2 নম্বৰ, ধৰি লোৱা আমি শেষৰ দশমিকটো এটা সংখ্যাৰ পিছত লিখিম। 7.004 জিৰ'বোৰ লিখিব নালাগে আমাৰ, ইনটু 10। এতিয়া আমি চাব লাগিব কেইটা সংখ্যাৰ আগত আমি দশমিক লিখিলোঁ। 1 2 3 4 5 6 7 8 9 10। যিহেতু আমি 10টা সংখ্যাৰ আগত দশমিক লিখিছোঁ, গতিকে 10 to the power 10। আমি ইয়াত সোঁফালৰ পৰা বাওঁফাললৈকে দশমিকটো আনিছোঁ, গতিকে পাৱাৰটো হ'ব প্লাছত। 3 নম্বৰ, আমাৰ এই দশমিকটো এটা সংখ্যাৰ আগত লিখিব লাগিব। 1.5 আমাৰ শূন্যকেইটা লিখিব নালাগে, ইনটু 10। এতিয়া আমি চাব লাগিব কেইটা সংখ্যাৰ আগত আমি দশমিকটো লিখিলোঁ। 1 2 3 4 5 6 7, গতিকে দিব লাগিব 10 to the power 7। ইয়াত যিহেতু আমি বাওঁফালৰ পৰা দশমিকটো সোঁফালে লিখিছোঁ, গতিকে পাৱাৰটো হ'ব মাইনাছ। বাওঁফালৰ পৰা দশমিকটো সোঁফালে লিখিলে পাৱাৰটো মাইনাছ হ'ব। 4 নম্বৰ, আমাৰ এই দশমিকটো এটা সংখ্যাৰ আগত লিখিব লাগিব। 1.436 আমাৰ শূন্যকেইটা লিখিব নালাগে, ইনটু 10। ইয়াত যিহেতু দশমিকটো আমি বাওঁফালৰ পৰা সোঁফালে লওঁ, পাৱাৰটো আমাৰ মাইনাছত লিখিব লাগিব। এতিয়া আমি চাওঁ দশমিকটো আমি কেইটা সংখ্যাৰ আগত দিছোঁ। 1 2 3 4 5 আমি দশমিকটো যিহেতু 5টা সংখ্যাৰ আগত দিছোঁ, গতিকে আমাৰ ইয়াতে পাৱাৰ দিব লাগিব -10 to the power 5। 7 নম্বৰ, তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। এইবাৰ প্ৰশ্নত প্ৰমাণিক ৰূপত দিয়া আছে, সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে। ইয়াৰ বাবে আমাৰ ঘাতটো চাব লাগিব। ঘাতটো যদি প্লাছত হয়, তেতিয়াহ'লে আমি দশমিকটো সোঁফালে দিম। আকৌ যদি ঘাতটো মাইনাছ হয়, তেতিয়া আমি দশমিকটো বাওঁফালে দিম। 1 নম্বৰ, পাৱাৰটো যিহেতু প্লাছত আছে, গতিকে আমাৰ দশমিকটো সোঁফালে দিব লাগিব। প্ৰথমতে আমি সংখ্যাটো লিখি লৈছোঁ। পাৱাৰটো 9, গতিকে দশমিকটো 9 ঘৰ পিছত লিখিব লাগিব। ইয়াতে আছিলে দশমিকটো 1 2 3 4 আৰু বাকী 5টা আমাৰ শূন্য দিব লাগিব। 2 3 4 5 1 2 3 4 5 6 7 8 9 দশমিকটো ইয়াত বহিব, ইয়াত আমাৰ দশমিকটো দিব নালাগে। 2 নম্বৰ, প্ৰথমে পাৱাৰটো চাইছোঁ। পাৱাৰটো যিহেতু মাইনাছত আছে, গতিকে দশমিকটো বাওঁফালে দিব লাগিব। প্ৰথমতে আমি সংখ্যাটো লিখি লৈছোঁ। 302 6 আছে, গতিকে 6 ঘৰ আগুৱাব। 1 2 3 4 5
6 দশমিকৰ আগফালে এটা শূন্য দিব লাগে গতিকে ইয়াত এটা শূন্য দিছোঁ 8 নম্বৰ এমৰ মান নিৰ্ণয় কৰিব লাগে আমি এটা সূত্ৰ পাইছিলোঁ a to the power m into a to the power n এনেকুৱা থাকিলে পাৱাৰ দুটা আমি প্লাস কৰিব পাৰো a to the power m plus n এই সূত্ৰ ব্যৱহাৰ কৰি আমি অংকটো কৰিম ইয়াত যেহেতু ভূমি দুটা একেই গতিকে আমি পাৱাৰ দুটা প্লাস কৰিব পাৰো m plus 1 plus 5 equal to minus 3 whole to the power 7 পাছৰ লগত আমি 1 টো প্লাস কৰিব পাৰো 5 আৰু 1 6 equal to minus 3 whole to the power 7 ইয়াত যেহেতু ভূমি দুটা সমান আৰু মাজত সমান চিহ্ন দিয়া আছে গতিকে পাৱাৰ দুটাও সমান হ'ব m plus 6 equal to 7 সমান চিহ্নৰ বাও সাইডে 6 টো প্লাস আছে সেই সাইডে গলে মাইনাস হ'ব খাতৰ পৰা 6 গলে 1 গতিকে m ৰ মান হ'ব 1 9 নম্বৰ এটা উদ্ভিদ কোষৰ আকাৰ সংখ্যা দিয়া আছে ইয়াক আমাৰ মান্য ৰূপত প্ৰকাশ কৰিব লাগে ইয়াত যেহেতু দশমিকটো বাওফালে আছে আমাৰ দশমিকটো সোঁফালে ল'ব লাগিব পাৱাৰটো হ'ব মাইনাসত প্ৰথমতে আমি সংখ্যাটো লিখি এটা সংখ্যাৰ পিছত দশমিকটো দিছো তাৰ পিছত 1 2 3 4 5 যেহেতু আমি পাঁচটা সংখ্যা আগুৱাই দশমিকটো দিছো সেই কাৰণে পাৱাৰটো হ'ব -5 10 নম্বৰ এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান আমাৰ থাকটোৰ মুঠ বেধ উলিয়াব লাগে থাকটোৰ মুঠ বেধ হ'ব থাকটোৰ মুঠ বেধ হ'ব 20 into 5 plus 0.016 into 5 আমাৰ এইখিনি পূৰণ কৰি আৰু এইখিনি পূৰণ কৰি প্লাস কৰি দিলেই থাকটোৰ মুঠ বেধ ওলাব 20 আৰু 5ক পূৰণ কৰিলে আমি 100 পাম প্লাস এইখিনি পূৰণ কৰিলে আমি 0.08 পাম এইখিনি প্লাস কৰিলে 100.80 ইয়াক আমি মান্য ৰূপত লৈ যাওঁ যেহেতু দশমিকটো বাওফালে যাব গতিকে পাৱাৰটো হ'ব প্লাসত সংখ্যাটো লিখি লৈছো 0.08 দশমিকটো দুঘৰ আগুৱাইছে ইয়াত দশমিকটো দুঘৰ আগুৱাইছে গতিকে পাৱাৰটো হ'ব প্লাসত 10 to the power 2 এইটো হ'ব আনসাৰ মিলিমিটাৰ 11 নম্বৰ তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা A নম্বৰ 3 to the power -3 ৰ মান হ'ব 3 to the power -3 ৰ মান কি হ'ব আমি জানো যে পাৱাৰটো যদি মাইনাসত থাকে তেতিয়া হলে সংখ্যাটো উলটি যাব ইয়াৰ 3 তলত একো নাই মানে এটা 1 আছে আমি এনেকৈ লিখিব পাৰো 3 তলত একো নাই মানে এটা 1 আছে গতিকে ইয়াক উলটাই দিলে হ'ব 1/3 to the power 3 উলটাই দিলে -2 প্লাস হৈ যাব গতিকে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো B নম্বৰ 2/3 হোল স্কয়াৰৰ মান কি হ'ব ইয়াত চোৱা আমি ইয়াৰ ঘাতটো প্লাস আছে গতিকে সংখ্যাটো যদি উল্টাই দিও ঘাতটো হ'ব মাইনাস ইয়াতে এনেকুৱা আছে 3 নম্বৰটো সংখ্যাটো উল্টাই দিয়া হৈছে সংখ্যাটো উল্টাই দিলে ইয়াতে যেহেতু ঘাতটো প্লাস আছে তেতিয়া মাইনাস হৈ যাব শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ C নম্বৰ -2/3 হোল টু দি পাৱাৰ 4 ইয়াৰ মান কি হ'ব ইয়াত
মাইনাছটো যদি আমি 4 বাৰ পূৰণ কৰোঁ মাইনাছটো প্লাছ হৈ যাব আৰু 2 যদি আমি 4 বাৰ পূৰণ কৰোঁ আমি পাম 16 3ক 4 বাৰ পূৰণ কৰিলে পাম 81 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ ডি নম্বৰ সংখ্যাটোক প্ৰমাণিক ৰূপত ল'ব লাগে এই সংখ্যাটোক প্ৰমাণিক ৰূপত ল'বলৈ সংখ্যাটোৰ এটা সংখ্যাৰ পিছত দশমিক থাকিব লাগিব ইয়াৰ এটা সংখ্যাৰ পিছত দশমিক দুটাত আছে ইয়াত দশমিকটো আমি বাওঁফালৰ পৰা সোঁফাললৈ নিব লাগিব গতিকে পাৱাৰটো হ'ব মাইনাছত 1 2 3 4 5 আমি দশমিকটো 5 ঘৰ পিছত লিখিম গতিকে পাৱাৰটো হ'ব -5 শুদ্ধ উত্তৰটো হ'ব 4 ই নম্বৰ সংখ্যাটোৰ মান হ'ব ইয়াত যেহেতু পাৱাৰটো মাইনাছত আছে গতিকে দশমিকটো বাওঁফালে আগুৱাব ইয়াত বাওঁফালে আগুৱা দুটা আছে ইয়াত যেহেতু -5 আছে গতিকে দশমিকটো 5 ঘৰ আগুৱাব 1 2 3 4 5 গতিকে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো